নমস্কাৰ মই সজয় দলে সকলোকে হেজয় টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। তাৰ আগতে সকলোৰ জ্ঞাতাৰ্থে একবাৰ মনত পেলাই দিব বিচাৰিছোঁ, যিহেতু অহা কাইলৈ অৰ্থাৎ 27 নৱেম্বৰ তাৰিখে আমাৰ এইচএছ বেটাৰমেণ্ট আৰু ইউডাইচ কোড আপলোড কৰাৰ লাষ্ট ডেট হয়। চ' যিসকল পাৰ্টিয়ে এতিয়ালৈকে আপলোড কৰা নাই, অহা কাইলৈৰ ভিতৰত আপোনালোকে গোটেইখিনি নেচেচেৰী ডকুমেণ্টছখিনি আপলোড কৰিবলৈ নাপাহৰিব। কাৰণ যদি আপোনালোকে সেই ডকুমেণ্টছখিনি যিটো পৰ্টেলত বিচাৰিছে এই ডকুমেণ্টছখিনি যদি আপোনালোকে ৰিছাবমিট নকৰে, তেতিয়া আপোনালোকৰ নম্বৰ বা কাট অফ কভাৰ কৰাৰ পিছতো আপোনালোকৰ নাম লিষ্টত নাহিব। আৰু বহুতৰে ডাউট থাকিব পাৰে যে LP/UPত আবেদন কৰা সকলো পাৰ্টিয়ে দুবাৰকৈ ছাবমিট কৰক, আৰু যিসকলৰ BEd আছে একেসকলো ছাবমিট কৰিব লাগিব। কাৰণ মই এনেকুৱা কমেণ্ট পাইছোঁ যে মোৰ BEd আছে, মই ছাবমিট কৰিব লাগে নে নালাগে। চ' এই কথাটো তেনেকুৱা নহয়। এভৰি কেণ্ডিডেটছ মানে 4,500টা পদত আবেদন কৰা SCRT অডিয়েল মডত DLED কৰা হওক, আপোনাৰ বেটাৰমেণ্ট থাকক নাথাকক দিব লাগিব, আপোনাৰ BEd আছে দিব লাগিব, অল কেণ্ডিডেটে ছাবমিট কৰিব লাগিব। কাৰণ আপোনালোকে তাত সোমাই গ'লে দেখিব যে আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগে। ঠিক আছে, নিউজৰ কেণ্ডিডেটসকলৰে তাতে ইউডাইচৰ অপশ্যনটো আহে, বাকীখিনি নাহে। ঠিক আছে, এইখিনি মই পুনৰবাৰ কৈ দিলোঁ। এতিয়া মেইন টপিকটো লৈ আহিছোঁ। যিদিনাৰ পৰা আপোনালোকে এইচএছ বেটাৰমেণ্ট ইউডাইচ কোড বা যিখিনি আপোনালোকৰ ছাবমিট কৰিবলগীয়া আছে, যেতিয়া আপোনালোকৰ পাছৱৰ্ড বা এপ্লিকেণ্ট নাম্বাৰটো মাৰি দিয়ে বা ৱেবছাইটত ভিজিট কৰে, তাতে আপোনালোকৰ শ্ব' কৰে যে আপুনি কি কি ডকুমেণ্টছ আপলোড দিব লাগে। চ' এইখিনি আপলোড কৰাৰ পিছত আপোনালোকে ছাবমিট কৰে। ছাবমিট কৰাৰ পাছত আপোনালোকৰ একনলেজমেণ্ট ফৰ্ম এখন তাৰ পৰা উলিয়াব লাগে, ডাউনলোড কৰিব লাগে, বা কম্পিউটাৰ যদি কৰিছে আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগে। চ' এই প্ৰিণ্ট আউট কৰাৰ সময়ত যেতিয়া আপোনালোকৰ এই পেপাৰটো চাই, তাতে আপোনালোকৰ ছিগনেচাৰ আহে, কাৰোবাৰ ছিগনেচাৰ নাহে। তাৰমানে কি হ'ব, আপোনাৰ সেই পেপাৰখনত ডিজিটেল ছিগনেচাৰ আহি যায়, কাৰোবাৰ আহিছে কাৰোবাৰ অহা নাই। যে দুজন ব্যক্তি একেলগে কৰিছে, আগৰজনৰ আহিছে বা পিছৰজনৰ অহা নাই, তেনেকুৱা হৈ আছে ন ইছ্যুটো। চ' এই ছিগনেচাৰটো লৈ আপোনালোকে চিন্তা কৰিব নালাগে, মই সেইখিনিৰ ওপৰত খবৰ ল'লোঁ। আপোনালোকৰ সমস্যা বা মোৰ ডাউট থকা প্ৰত্যেকটো বিষয় মই মেইল কৰি সুধি ক্লিয়াৰ কৰিয়ে মই আপোনালোকক জনাম। মোটামুটি আপোনালোকৰ কাৰণে কৰি আছোঁ প্ৰপাৰলি আপোনালোকে ইনফৰ্মেশ্যনখিনি দিবৰ কাৰণে। চ' এই ছিগনেচাৰ থাকক নাথাকক সেইটোক লৈ চিন্তা কৰিব নালাগে। কিন্তু আপোনালোকে যিটো পেপাৰ প্ৰিণ্ট আউট কৰিছে একনলেজমেণ্ট ফৰ্ম, এইখন ৰাখি দিব। কাৰণ আপোনালোকে গ্ৰিভেন্স দিব গ'লে বা আপোনালোকৰ কিবা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'লে এইখিনি চাব পাৰে। কাৰণ 5,550টা ক্ষেত্ৰত চাইছে। এইটো আছিলে নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ কিছুমান কেণ্ডিডেটৰ বেটাৰমেণ্ট দিছে বা বেটাৰমেণ্ট দিয়া নাই। এই বেটাৰমেণ্ট দিয়া নিদিয়াৰ কিছুমান দিয়াৰ পিছতো ন' আহিছে, কিছুমানৰ ইয়েছ আহিছে। চ' একেসকলক কৈছোঁ যে আপোনালোকে এইখিনি কথা ক্লিয়াৰ কৰিয়ে ছাবমিট কৰিব। কাৰণ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছত যেতিয়া ৱেবছাইটত এণ্টাৰ কৰে, তাতে দেখায় যে আপোনালোকৰ বেটাৰমেণ্ট দিছে নে নাই। যিসকলৰ দিছে একেসকলৰ ইয়েছ আহে আৰু যিসকলৰ নিদিয়ে ন' আহে। কিন্তু এনেকুৱা পাৰ্টি দেখিছোঁ যে বেটাৰমেণ্ট দিয়া নাই কিন্তু ইয়েছ আহিছে, আকৌ বেটাৰমেণ্ট দিছে কিছুমানৰ ন' আহিছে আৰু নিদিয়াবিলাকৰ ইয়েছ আহিছে। চ' এই কথাটো ক্লিয়াৰ কৰি ল'ব, কাৰণ পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইখিনি মই মেইল কৰিছোঁ, কালিয়ে কৰি থৈছোঁ, কিন্তু ৰিপ্লাই দিয়া নাই। ৰিপ্লাই দিলে মই আপোনালোকক জনাম। কিন্তু আপোনালোকে সেই বিষয়টো ক্লিয়াৰ কৰিব। আৰু যিসকলে তেনেকৈ ছাবমিট কৰিছে আপোনালোকে ৰিছাবমিট কৰিব পাৰিব। আপোনালোকে পুনৰ এইখিনি কাৰেক্ট কৰি পেলাই ৰিছাবমিট কৰিব পাৰে। কাৰণ পুনৰবাৰ যেতিয়া ভিজিট কৰে তাতো আকৌ কৰিব পৰা অপশ্যন থাকে। চ' এইখিনি মেইল কৰি ক্লিয়াৰ কৰি আপোনালোকে কৰিব। আৰু এনেকুৱা কিছুমান ব্যক্তি আছে, কিছুমান বেটাৰমেণ্ট দিয়ে, ফাৰ্ষ্ট বেটাৰমেণ্ট দিছে বা এনেকুৱা বেটাৰমেণ্ট দিয়াৰ পিছত তোমাৰ বেটাৰমেণ্টৰ এডমিট কাৰ্ডটো নাথাকে। চ' এডমিট কাৰ্ড নথকা পাৰ্টিসকলে যিহেতু কাইলৈ লাষ্ট ডেট, কাইলৈৰ ভিতৰত উলিয়াটো বা বেটাৰমেণ্টৰ আমাৰ এইচএছৰ যিটো আমাৰ বেটাৰমেণ্ট, সেই এডমিট কাৰ্ডটো উলিয়াবগৈ নোৱাৰে, এইটো অপশ্যন নাথাকে। বেটাৰমেণ্টৰ যিমান এডমিট কাৰ্ড হয় অনলি ওৱান টাইম ইছ্যু হয়। এইখিনিৰ লগত মই কথা পাতিছোঁ বা কেণ্ডিডেট গৈছে, কেণ্ডিডেটখিনিও জনাইছে যে অনলি ওৱান টাইম ইউজ কৰে, যে তাতে বাৰে বাৰে দি নাথাকে। কিন্তু আমাৰ ৰেগুলাৰকৈ যিটো আমাৰ এছেগৰ পৰা দিয়ে,
এইখিনি কিন্তু উলিয়াব পাৰে কিন্তু বেটাৰমেণ্টৰ এডমিট কাৰ্ডটো অনলি ওৱান টাইম ইছ্যু কৰে চ' এইখিনি আপোনালোকে উলিয়াবকে নোৱাৰে চ' তেনে পাৰ্টিসকলে এটা কাম কৰিব পাৰে আপোনালোকে ৰেগুলাৰৰ এইচএছৰ এডমিট কাৰ্ডটোতো দিব লাগেই তাৰ লগতে আপোনালোকে এই বেটাৰমেণ্টৰ এডমিট কাৰ্ড যদি নাই তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট বেটাৰমেণ্টৰ বা যিটো বেটাৰমেণ্টৰ দিছে বা এপ্লাই কৰিছে যিটো মাৰ্ক দি পেলাই সেই চাৰ্টিফিকেটটো আপোনালোকে PDF কৰি লগতে গাঁঠি দি পেলাই কি কৰিব সাবমিট কৰিব কাৰণ আমাৰ এডমিট কাৰ্ডটো মিছিং হৈয়ে গ'ল তাতো আমি কৰবাৰ পৰা বিচাৰি আনি পেলাই ইমান এটা লিমিটেড এদিনতে গোটেইখিনি কাম উলিয়াব নোৱাৰোঁ কাৰণ দোকানৰ বস্তু নহয় পইচা দিম লৈ যাম এপ্লাই কৰিম তেনেকুৱাতো হ'ব নোৱাৰে চ' আপোনালোকক মই এটা সলিউশ্যন দিছোঁ যদি আপোনালোকে একদম কোনো মানে সলিউশ্যন নাই আৰু কামটো একেবাৰে কৰিব লাগিবই উপায় নাই কোনো সলিউশ্যনৰ কিবা নাই ৱে নাই দেন কি কৰিব পাৰে আপোনালোকে এইচএছৰ ৰেগুলাৰৰ এডমিট কাৰ্ড আৰু বেটাৰমেণ্টৰ মাৰ্কশ্বিটটো পাৰিলে গাঁঠি দিব একেলগে মই এইটো দিছোঁ এইটো অপশ্যনেলকৈহে দিছোঁ আপোনালোকে যে সেইটোৱে কৰক মই এইটো কোৱা নাই যে আপোনালোকৰ যদি এডমিট কাৰ্ড নাই কিবা এটাটো কৰিব লাগিব যাতে মাৰ্কশ্বিটটো দিলে হয়তো কাম কাটিব পাৰে কাৰণ তাতো ডিটেইলছখিনি লিখা থাকে চ' মই এইটো এটা সলিউশ্যন ৱে হিচাপেহে মই কৈছোঁ যে এইটোৱে কৰিব লাগে মই কোৱা নাই কিন্তু কাইলৈ যিহেতু লাষ্ট ডেট এই লাষ্ট ডেটত আপোনালোকে কোনো অপশ্যন নাথাকিলে তেনেকৈ কৰি দিব লাষ্ট অপশ্যন হিচাপে আৰু এইটো অপশ্যনেল হয় অপশ্যনেল মানে মন গ'লে তেনেকৈ কৰি চাব পাৰে কাৰণ একচেপ্ট হোৱাৰ 99% চান্স থাকে আৰু আপোনালোকে পাৰিলে লিখিও দিব পাৰে একদম লাষ্ট পেজত কোনোবা এখন কাগজত ধুনীয়াকৈ লিখি দিব পাৰে যে এনেকুৱা মিছিং হৈ গ'ল মিছিং হোৱাৰ কাৰণে মই এডমিট কাৰ্ড দিব পৰা নাই চ' এডমিট কাৰ্ড দিব নোৱাৰাৰ কাৰণে মই মাৰ্কশ্বিটটো কি কৰিছোঁ PDF কৰি পেলাই ফাইল কৰি দিছোঁ চ' এনেকৈ দিব পাৰে আৰু আপোনাৰ এনেকৈ দিয়াৰ পিছত আপোনালোকৰ ইমেইল থাকে তাতে কিবা হ'লে ইমেইল আহিব আপোনালোকে চেক কৰিব তাৰখিনি যিখিনি বিচাৰে সেইখিনি দিলেই হ'ল এতিয়া আহিছোঁ মেইন পইণ্ট আজিৰ ভিডিঅ'ৰ যে প্ৰিফাৰেঞ্চ বহুতে সুধি আছে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ এণ্ড থাৰ্ড প্ৰিফাৰেঞ্চৰ পাৰ্থক্য কি মানে প্ৰিফাৰেঞ্চৰ মানে দিয়াৰ মেইন উদ্দেশ্য কি কেনেধৰণৰ সি কাম কৰিব পাৰে সেইখিনি বহুতে জানিব বিচাৰি আছে যিসকলে এবাৰ 4500 পদত LP UP এছিষ্টেণ্ট টিচাৰ কাৰণে নতুনকৈ আবেদন কৰিছে একেসকলে জানিব ইচ্ছা কৰিছে আৰু জানিব ইচ্ছা কৰাটো এটা গুড নেচাৰ বুলিয়ে ক'ব লাগিব কাৰণ শিক্ষক মানুহ সদায় নতুনত্ব শিকিবলৈ চেষ্টা কৰিব লাগে অ'কে এতিয়া চাওক যে মই এটা তিনিখন ডিষ্ট্ৰিক্টৰ নাম ল'ম তোমাৰ তিনিচুকীয়া শিৱসাগৰ আৰু ডিব্ৰুগড় এই তিনিখন XYZে আবেদন কৰিলে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে ল'লোঁ যে ডিব্ৰুগড় ছেকেণ্ড ল'লোঁ তিনিচুকীয়া আৰু থাৰ্ড প্ৰিফাৰেঞ্চ ল'লোঁ শিৱসাগৰ এতিয়া প্ৰভিজনেল লিষ্টত আপোনাৰ নাম আহিলে প্ৰভিজনেল লিষ্টত নাম আহিলে যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ডিব্ৰুগড় আছিলে কিন্তু প্ৰভিজনেল লিষ্টত আপোনাৰ ডিব্ৰুগড়ত কভাৰ নকৰাৰ কাৰণে কি কৰিলে ছেকেণ্ড প্ৰিফাৰেঞ্চ তোমাৰ কি গ'ল তিনিচুকীয়াত পালে কি হ'ল তিনিচুকীয়াত পালে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত কাট অফ কভাৰ নকৰাৰ কাৰণে আপুনি ক'ত পালে তিনিচুকীয়াত যদি কাট অফ কভাৰ কৰে তাত পাই যাব এনেকুৱা হয় চিম্পলকৈ যদি কওঁ যে 65 গ'ল কাট অফ যেনিবা ফাৰ্ষ্ট প্ৰভিজনেল বা প্ৰথম স্থানীয় মেধাৰ তালিকাত ডিব্ৰুগড়ত 65 কাট অফ গ'ল সাপোজ এটা ফৰ এক্সাম্পল হিচাপে যে LPত 65 কাট অফ গ'ল আপোনাৰ নম্বৰ আছিলে 64 চ' তাৰ কাৰণে আপুনি নাপালে ঠিক আছে কিন্তু তিনিচুকীয়াত সাপোজ আপোনাৰ কাট অফ গ'ল 63 আপোনাৰ কিমান আছে 64 তেতিয়াহ'লে আপুনি প্ৰথম প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টত নাপালে ক'ত পাব ছেকেণ্ডত পাব বোলে ছেকেণ্ডতো নাপালে তেতিয়া থাৰ্ডত আহিব ঠিক আছে থাৰ্ডত আহিব তাৰপিছত আকৌ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট দিব নহয় তেতিয়া আকৌ কি হৈ গ'ল ডিব্ৰুগড়ত কিবা কাৰণত 65ৰ পৰা 62 লৈকে ডাউন হৈ গ'ল আপোনাৰ মাৰ্ক কিমান আছে 64 আছে 64 টকাৰ কাৰণে আপুনি কলৈ মোক কৰিবগে পাৰে যেহেতু আমাৰ ডিব্ৰুগড়ৰ 62 লৈকে কাট অফটো ডাউন হৈ গ'ল এতিয়াতো আপোনাৰ 64 আছে 64 টকাৰ কাৰণে ডিব্ৰুগড়টো কাট অফ কভাৰ হৈ গ'ল আপুনি তিনিচুকীয়াত পাই থৈছে চ' আপোনাৰ নামটো কি হ'ব তিনিচুকীয়াৰ পৰা কাটি আপোনাক ক'ত দি দিবগে ডিব্ৰুগড়ত দি দিবগে অৰ্থাৎ ডিব্ৰুগড়ত পোৱাৰ লগে লগে আকৌ তিনিচুকীয়াৰ পৰা আপোনাৰ নামটো উইথড্ৰ হৈ যাব এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ মূল উদ্দেশ্য সেইটো ঠিক আছে আকৌ এনেকুৱা হয় যে তোমাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টত আপোনাৰ চিলেক্ট নহ'লে থাৰ্ড প্ৰিফাৰেঞ্চ যিটো দিছিলে সাপোজ শিৱসাগৰ এই শিৱসাগৰতে আপোনাৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিলে কিন্তু এনেকৈ ডাউন হোৱাৰ কাৰণে ফাইনেল লিষ্টলৈ আপোনাৰ
কি হয় কাট অফ লিষ্টটো ডাউন হৈ গ'ল ডাউন হোৱাৰ লগে লগে ছাপ'জ আপুনি ডিব্ৰুগড়তো পায় শিৱসাগৰতো পায় তেতিয়া আপোনাক কোনটো ডিষ্ট্ৰিক্টত দিব ক'ত চিলেক্ট কৰিবগৈ আপোনাক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টত লৈ যাব মানে ডিব্ৰুগড়ত দিব ডিব্ৰুগড়ত দিয়াৰ লগে লগে আপোনাৰ সেই শিৱসাগৰত যে পাইছিলে এই শিৱসাগৰ লিষ্টৰ পৰা আপোনাৰ নামটো কি হ'ব উইথড্ৰ হৈ যাব এইখিনি আছিলে আৰু ইমানখিনি যদি শ্বেয়াৰ কৰাৰ পিছতো যদি আপোনালোকৰ কিবা ডাউট আছে মই ইয়াতে মোৰ কণ্টেক্ট নাম্বাৰটো নিদিওঁ মোৰ ফেচবুকৰ লিংক কমেণ্ট ছেকশ্যনত পিন আপ কৰা আছে আপোনালোকে তাত ফ্ল' কৰি পেলাই মোক মেছেজ কৰিব মোৰ কণ্টেক্ট নাম্বাৰ দিম আপোনালোকে ফোন কৰি সুধিব তাৰ বিষয়ে যদি জানিবলগীয়া বিষয় থাকে মই আপোনালোকক যিমানখিনি মই পাৰোঁ সেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ এইখিনি আছিলে আৰু নাপাহৰিব অহা কাইলৈ এইচএছ ইউডাইছ আৰু বেটাৰমেণ্টৰ আপডেটৰ লাষ্ট ডেট হয় এই লাষ্ট ডেটটোত আপোনালোকে যেনেকুৱাই হওক যেনেকুৱা ৱে বিচাৰি উলিয়াই আপোনালোকে কিন্তু ছাবমিট কৰিবলৈ নাপাহৰিব আৰু এটা কথা মনত ৰাখিব অল কেণ্ডিডেট SCRT ৰেগুলাৰ নিউজৰ যিমান 45ত আবেদন কৰিছে সকলো পাৰ্টিয়ে মাষ্ট বি ডকুমেণ্টছখিনি ছাবমিট কৰিবই লাগিব